জীৱনত মানুহৰ প্ৰয়োজন বহুত আছে আৰু ডাঙৰ ডাঙৰ প্ৰয়োজনবিলাকক মানুহে সপোন বুলি কয়। তাকে ময়ো মোৰ সপোনৰ পিছতে দৌৰি আছোঁ আৰু মই এই দিশটোত কিমান আগবাঢ়িব পাৰোঁ নাজানো, কিন্তু তথাপিও মানে চেষ্টা কৰি আছোঁ যাতে এদিন হ'লেও এদিন সফল হ'ম, তাৰে বিশ্বাসতে আগবাঢ়ি আছোঁ। বাকী যি হয় বাৰু বাদ দিয়ক, এতিয়া মোৰ মিনি ব্লগটোলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আৰু মই আহি পালোঁহি ডিপাৰ্টমেণ্ট, আৰু ডিপাৰ্টমেণ্টত মোৰ আগতে আজি নৱ আৰু পাৰ্থ আহি পালে, আৰু এফালে আমাৰ ক্লাছো হ'ল আৰম্ভ। আৰু আজি আছে আমাৰ প্ৰেক্টিকেছ, তাকে কাঠ পেঞ্চিল আৰু ব্ৰাছ কিনি আনিলোঁ। আৰু এই ৱালখন দেখিছেনে, মানে এই আগৰ দৃশ্যটো এয়া বহি থাকিব দিছিল, চাওকচোন। পিছে ছবি আঁকাত বহুত বেছি বেয়া, তথাপিও অলপ চেষ্টা কৰিলোঁ, যিহেতু কৰিবই লাগিব। বাৰু যি কি নহওক, ক্লাছ কৰি হ'ল। আৰু এইফালে আমাৰ পাচিৰ পৰীক্ষাখনৰ আধৰুৱা কামখিনি চবেই মানে ৰাইজে কৰি আছে। আৰু নৱই মই মাজতে আহিলোঁ হোটেললৈ, ভাত আজি মানে দিনত ইয়াতে নিৰামিষ ভাত এসাঁজ খালোঁ, মানে নৱই খোৱালে আজি মোক। তাৰপিছত মই আহি পালোঁহি চেলুন, চুলিখিনি কাটিম বুলি, কিন্তু চুলিখিনি নাকাটিলোঁ, ছাইডৰ এই কাষকেইডাল কাটিছোঁ, দেখিছেনে। চুলিখিনি কাটিলে ভাল লাগে নে ৰাখিলে ভাল লাগে, মোক জনাবচোন আপোনালোকে। বাৰু যি কি নহওক, আজি বহুত দিন হ'ল জিমৰ ভিডিঅ' নিদিয়া, তাকে আজি জিমলৈ যাওঁ, মানে জিমৰ দুটা ক্লিপ ৰাখি থ'লোঁ, ভিডিঅ'নো কি কৰিম আৰু। আৰু এইফালে মই জিম কৰি ওলাই আহি বাটত মানে ভিডিঅ'টো অন কৰোঁতেই মানে আমাৰ ৰাইজক দেখিলোঁ। আৰু ভিডিঅ'টো ইমানতে আছিল, ভাল পালে লাইক এটা কৰিব। আজিলৈ বাই।